আমাৰ প্ৰথম দাবী হ'ল যে বৰ্তমান তিনিচুকীয়া জিলাৰ যিসমূহ অইল অধিকৃত অঞ্চল আছে এই অঞ্চলসমূহৰ তেল পৰিবাহী যিসমূহ পাইপলাইন আমাৰ খিলঞ্জীয়া ৰাইজৰ ভূমিৰ ওপৰেদি গৈছে তেওঁলোকে মাটিৰ উচিত মূল্য লাভ নকৰাৰ প্ৰতিবাদত আমাৰ আজি এই অইল অনিৰ্দিষ্টকাললৈ অইল বন্ধ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছো। আজি পুৱা 5 বজাৰ পৰা আমাৰ তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত যিসমূহ অইলৰ খাদ আছে এই অইলৰ খাদসমূহ আমি বন্ধ কৰাৰ বাবে আহি আমি আমাৰ সংবাদমেল যোগে তেওঁলোকক আমি আবেদন জনাইছিলো। তাৰ পাছতে আজি আহি আমি এই খাদসমূহত উপস্থিত হৈ আমি খনন কাৰ্য বন্ধ কৰিছো। কথা হ'ল যি মুহূৰ্তলৈকে উক্ত ক্ষতিগ্ৰস্ত ৰাইজে ক্ষতিপূৰণ নাপাব লগতে স্থানীয় ৰাইজে যেতিয়ালৈকে অইল ইণ্ডিয়াই প্ৰবঞ্চনা কৰাৰ পৰা বিৰত নাৰাখিব তেতিয়ালৈকে আমাৰ এই বন্ধ কাৰ্যসূচী চলি থাকিব। যি মুহূৰ্তলৈকে তেওঁলোকে আমাক প্ৰতিশ্ৰুতি প্ৰদান নকৰিব যে স্থানীয় ৰাইজক প্ৰবঞ্চনা নকৰো তেতিয়ালৈকে আমাৰ এই প্ৰতিবাদী এই বন্ধ কাৰ্যসূচী চলি থাকিব। এতিয়ালৈকে কিমান টকা দিবলৈ আছে অইলে? আমি আমাৰ যি তালিকা এখন আমাৰ হাতত আহি পৰিছে 2007 চনৰ পৰা 2023 চনলৈকে বাৰেকুৰি অঞ্চলৰ প্ৰায় বিভিন্নটা পৰিয়ালৰ তেওঁলোকৰ যিসমূহ শস্যৰ মূল্য এই শস্যৰ মূল্য 2015 চনলৈকে দিয়া হ'ল, কিন্তু তেওঁলোকৰ মাটিৰ মূল্য 1 টকা বৰ্তমানলৈকে উক্ত ভুক্তভোগী পৰিয়ালসমূহে পোৱা নাই। গতিকে তেওঁলোকক কম দিনৰ ভিতৰত তেওঁলোকৰ যিসমূহ প্ৰাপ্য ধন আছে এই ধনসমূহ আদায় দিবৰ বাবে আমি আমাৰ সদৌ তিনিচুকীয়া জিলা চুতীয়া ছাত্ৰ সন্থাৰ তৰফৰ পৰা আহ্বান জনাইছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।